সম্মানীয় সাংবাদিক বন্ধুসকল, আজি এটা অতিকৈ স্পৰ্শকাতৰ বিষয় লৈ আমি আপোনালোকক নিমন্ত্ৰণ কৰি সংবাদ মেল যোগে আমি এই বাতৰিটো প্ৰচাৰ কৰিব লগা হৈছে। ৰূপহীবামৰ ডিমৌ সমজিলাৰ অন্তৰ্গত ৰূপহীবামৰ কণ্টু মেছ নামৰ এজন ব্যক্তি অন্ধ্ৰপ্ৰদেশত কৰ্মৰত বাবে মানে কোম্পানীত কাম কৰিবৰ বাবে তেওঁ অন্ধ্ৰপ্ৰদেশলৈ ৰাওনা হৈছিল। 13 তাৰিখে ডিব্ৰুগড়ৰ পৰা ট্ৰেইন যোগে তেওঁ অন্ধ্ৰপ্ৰদেশলৈ গৈছিল। কিন্তু কথা হ'ল কি, এতিয়া তেওঁ গৈ 16 তাৰিখে বিজয়বাড়া ষ্টেচনত নামিলে। তাৰ পাছৰ পৰাই তেওঁ সন্ধানহীন, কোনো ঘৰ মানুহৰ লগত যোগসূত্ৰ নাই। ইতিমধ্যে তাৰ পাছতে সন্ধিয়া সময়ত তেওঁৰ লগত ফোন যোগে এটা দুষ্ট চক্ৰই তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰে যে তেওঁলোকৰ কব্জাত ৰাখিছে, কিডনেপ কৰি থৈছে। তাৰ পিছতে ঘৰৰ মানুহে অতি চিন্তনীয় বিষয় এটা হৈ পৰিছে। ঘৰৰ মানুহে চিন্তা কৰি আছে যে মানুহজনক কিডনেপ কৰিছে, আৰু সেই দুষ্ট চক্ৰটোৰ লগত জড়িত ইতিমধ্যে দুগৰাকী মহিলাই ফোন যোগে তেওঁলোকৰ ল'ৰাৰ লগত কথা পাতিছে, পইচা ডিমাণ্ড কৰিছে, 60,000 টকা ডিমাণ্ড কৰিছে। তাৰপিছতহে তেওঁলোকৰ পিতৃক মোকলাই দিয়াৰ এটা যি ষড়যন্ত্ৰ এটা চলি আছে। ইতিমধ্যে যোৱা 17 তাৰিখে তেওঁলোকৰ পৰিয়ালৰ তৰফৰ পৰা ডিমৌ থানাত এজাহাৰ দাখিল কৰিছে এইটো সন্দৰ্ভত। কিন্তু এতিয়া আজি যিহেতু 22 তাৰিখ, আজি পৰ্যন্ত ডিমৌ থানাৰ পৰা কোনো তেওঁলোকৰ লগত যোগাযোগ কৰা নাই। এইটো বিষয়ে ডিমৌ থানায়ো একো অৱগত কৰা নাই। তেওঁলোকে কেনেধৰণে এইটো বিষয় লৈ প্ৰশাসনে কেনেধৰণে সন্ধান কৰিব বা কি পৰ্যায়ত গৈ মানুহজনক ঘূৰাই আনিব পৰা যাব, এইটো বিষয়ে পৰিয়ালৰ সৈতে ইতিমধ্যে তেওঁলোকে কোনো যোগাযোগ কৰা নাই। তাৰ উপৰিও পৰিয়ালৰ তৰফৰ পৰা ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়লৈ এটা পত্ৰ মেইল যোগে পঠাইছে। মুখ্যমন্ত্ৰী মহোদয়কো এইটো আমি সংবাদ মাধ্যমৰ জৰিয়তে অনুৰোধ কৰিব বিচাৰিছোঁ, যিহেতু অসমৰ বিভিন্ন ঠাইৰ পৰা বাহিৰত বা বহিৰা ৰাজ্যত কৰ্মৰতৰ বাবে আমাৰ যিসকল খাটি খোৱা অসমীয়া দিন হাজিৰা কৰা মানুহে ইয়াত যিহেতু চলিবৰ কাৰণে যথেষ্ট অসুবিধা হয় বাবেই বাহিৰত কোম্পানী কাম কৰিবৰ কাৰণে যায়। মুখ্যমন্ত্ৰী মহোদয়ে এইটো কথা অৱগত আমাৰ ফালৰ পৰা কৰিব বিচাৰোঁ, যাতে আমাৰ অসমৰ যিসকল মানুহে বহিৰা ৰাজ্যত কাম কৰিব যায় তেওঁলোকৰ যাতে কোনো বিপদৰ সন্মুখীন নহয়, এইটো চকু ৰাখিব লাগে। কাৰণ এনেধৰণৰ আজি এইটো নতুন কথা নহয়, এনেধৰণৰ বাতৰিবিলাক আমি প্ৰায় পাই থাকোঁ। ইতিমধ্যে এই কণ্টু মেছৰ যিটো সন্ধান আজি পৰ্যন্ত আমি তেওঁক সন্ধান পোৱা নাই। গতিকে মুখ্যমন্ত্ৰীয়ে অতি সোনকালে প্ৰশাসনৰ জৰিয়তে তেওঁক যাতে পৰিয়ালক চমজাই দিয়াৰ এটা ব্যৱস্থা কৰে, তাৰ প্ৰতি মুখ্যমন্ত্ৰীলৈ অনুৰোধ জনাইছোঁ। ইতিমধ্যে আমি DC মহোদয়ক আজি আমাৰ সংগঠনৰ ফালৰ পৰা আমি এখন লেটাৰ দিম, যাতে জিলাৰ প্ৰতিজন ব্যক্তি যাতে সুৰক্ষিত হৈ থাকিব পাৰে, যাতে আমাৰ অসমীয়া মানুহক যাতে বহিৰা ৰাজ্যত কাম কৰিবলৈ যোৱা মানুহৰ যাতে কোনো অসুবিধা নহয়, তাৰ প্ৰতি চকু ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ প্ৰশাসনক। তাৰোপৰি যিহেতু আমাৰ ডিমৌ সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁই ডাঙৰীয়াকো ইতিমধ্যে পৰিয়ালৰ তৰফৰ পৰা পত্ৰ প্ৰেৰণ কৰা হৈছে। গতিকে মন্ত্ৰী মহোদয়ে এতিয়া বিষয়টো গুৰুত্ব দিব বুলি মই আশা ৰাখিছোঁ। কাৰণ ডিমৌ সমষ্টি এজন ব্যক্তি নিৰুদ্দেশ হৈছে। গতিকে পৰিয়ালে চিন্তা কৰি আছে অতি সোনকালে যাতে পৰিয়ালৰ কাষত মানুহজন আহি উপস্থিত হয়, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। ইতিমধ্যে তাতে থানাটো অৱগত কৰা হৈছিলে, কিন্তু তেওঁলোকৰ তাৰ পৰা থানাৰ বিজয়বাড়া ষ্টেচনৰ যি থানা আছে, তাৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাই। তেওঁলোকে কোনো গুৰুত্ব দিব বিচৰা নাই। হয়তো এনেকুৱাও হ'ব পাৰে যে যিটো দুষ্ট চক্ৰই তেওঁলোকক কিডনেপ কৰি ৰাখিছে, হয়তো প্ৰশাসনৰ লগত হয়তো তেওঁলোকৰ যোগসূত্ৰ থাকিবও পাৰে। তেনেকুৱা ধৰণৰ আমাৰ পৰিয়ালে সন্দেহ প্ৰকাশ কৰিছে। কাৰণ ষ্টেচনৰ পৰা এজন ব্যক্তিক এনে কিডনেপ কৰাটো অতি ভাবিবলগীয়া এটা পৰিৱেশ হৈ পৰিছে। কাৰণ তেওঁলোকৰ দুজনকৈ ব্যক্তি লগত গৈছিলে, কিন্তু তেওঁলোক কেইজন ইতিমধ্যে কেৰেলা পাইছেগৈ। বিজয়বাড়া ষ্টেচনত নামি দিয়াৰ পাছতে তেওঁ সন্ধানহীন হৈছে। গতিকে এইটো বিষয়ে অতি সোনকালে প্ৰশাসনে গুৰুত্ব দি পৰিয়ালৰ ওচৰত যাতে মানুহজনক গতাই দিয়ে। ধন্যবাদ।